এক নং মাহতলী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি। সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনী বতাহ। অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত হৈ উঠাৰ সমান্তৰালকৈ চমৰীয়া সমষ্টিৰ 1 নং মাহতলী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী মহিবুল হকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই ক্ষেত্ৰত বিজেপিৰ মিত্ৰজোঁট অগপ দলৰ শক্তিশালী প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তীব্ৰ গতিত চলি থকা বুলিও জানিব পৰা গৈছে। বৰুৱা বামুণবুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰচনাৰা খাতুন, কিসমত কাঠমি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰাহিজুল ইছলামৰ সৈতে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীসকলৰ হৈ ভোট বিচাৰি প্ৰচাৰ চলায়। ইফালে নিৰ্বাচনী কাম কাজ চলাই নিয়াৰ বাবে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। এতিয়া আপোনালোকে দেখাই পাইছে বামুণবুৰী জিপিত আজি আহিছে, ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে। এইটো মই কোৱা কথা নহয়, আপোনালোকে নিজেই দেখা পাইছে। আমাৰ এই অঞ্চলত মানুহবিলাকে এতিয়া বুজি পাইছে ডেভেলপমেণ্টৰ লগত থাকিব লাগিব, উন্নয়নৰ লগত থাকিব লাগিব। আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰৰ লগত আমাৰ মিত্ৰজোঁটৰ মাহতলী 1 নম্বৰ মাহতলী জিলা পৰিষদৰ সদস্য মহিবুল হক, বামুণবুৰী জিপিৰ এপি সদস্য বাইদেউ আমাৰ লগত আছে, ৰচনাৰা বাইদেউ আমাৰ লগত আছে। এইবাৰ বামুণবুৰী জিপিৰ পৰা একদম নিশ্চিত হৈছে যে আমাৰ এপি কাউন্সিলাৰ বাইদেউ এইবাৰ জয় হ'ব। এইটো আপোনালোকে ৰাইজক সুধিলেই গম পাব, মই কথা ক'লে নহ'ব। ৰাইজ কেনেকৈ সঁহাৰি দিছে। জয় হোৱাৰ পিছত ৰাইজৰ লগতে মই থাকিম, ৰাইজে মোক যেনেকৈ চলাব ময়ো তেনেকৈ চলিম, ৰাইজৰ হকে মই চলিম। এনেকুৱা মানে মোৰ ভাৱনা যে ৰাইজে মোৰ যাতে পৰিচালনা যাতে ইহঁতে ভালকৈ মোৰ গোটেইখিনি যাতে ইহঁতে জানি পায় মই কি কৰিম কি নকৰিম, এনেকুৱা মই মন্তব্য ভাবি আছোঁ। আৰু ৰাইজৰ কাৰণে মই ওলাইছোঁ। মই ইমান ইলেকশ্যন কৰাৰ মানে মোৰ কিয়ে নাছিল, মন্তব্যই নাছিল। মই ভাবিছিলোঁ মই ৰাজনীতি কোনোদিনো নকৰিম, কিন্তু ৰাইজে মোক উঠাই দিছে। এতিয়া মই ৰাইজৰ হৈয়ে থাকিম বুলি ভাবিছোঁ। এইখিনিয়ে মোৰ দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।